প্ৰতিবাদত সেও মানিলে নেকি চৰকাৰে বিতৰ্কিত ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ বাসগৃহত SITৰ অভিযান লোক নিৰ্মাণ বিভাগৰ বঙাইগাঁৱৰ অভিযন্তা যোশিতা দাসৰ আত্মহননৰ পাছত বিভাগটোৰ এজন SDO আৰু এজন সহকাৰী অভিযন্তাক গ্ৰেপ্তাৰ কৰা হৈছিল কিন্তু সাৰি গৈছিল ঠিকাদাৰ ৰুদ্ৰ পাঠক অভিযোগ উঠিছিল ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ দুৰ্নীতি আৰু অভিযন্তাৰ মানসিক চাপত যোশিতা দাস বাধ্য হৈছিল আত্মহননৰ বাবে ইয়াৰ প্ৰতিবাদত বিভিন্ন দল সংগঠনৰ লগতে দেওবাৰে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ কৰে কংগ্ৰেছ দলে আজি ছাত্ৰ সমাজ ৰাজপথত নামিবলৈ বাধ্য হৈছে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীৰ মহিমতালিৰ কাৰণে এগৰাকী উচ্চ শিক্ষিতা মেধাৱী চাকৰিয়াল যোশিতা দাসৰ আত্মহত্যাই গোটেই অসম চৰকাৰখনৰ সফল স্বৰূপ উদঙাই দিছে হিমন্ত বিশ্ব শৰ্মাই যে চৰকাৰ ভালকৈ নিয়াৰিকৈ চলাব পৰা নাই তাৰ প্ৰমাণ হ'ল প্ৰথমতে অভিযন্তাৰ দল এটাক পঠালে ইনকুৱাৰীৰ কাৰণে এক্সিকিউটিভ ইঞ্জিনিয়াৰজনে একে মুখে কৈ দিলে কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই এতিয়া তেনেহ'লে কিয় SIT গঠন কৰিব বাধ্য হ'ল SIT গঠনেৰে এই তদন্ত আগবাঢ়িব নোৱাৰে নিৰপেক্ষ তদন্ত হ'ব নোৱাৰে লোক নিৰ্মাণ বিভাগত এটা সিন্ডিকেট ৰাজ চলিছে আৰু ৰাইজৰ ধন হৰাট কৰি এই বিভাগটোৱে অসমৰ ৰাইজক লুণ্ঠন চলাইছে সকিয়নি দিছোঁ হিমন্ত বিশ্ব শৰ্মাক ৰাজপথত ছাত্ৰ সমাজ নামিছে মহিলা সমাজ নামিছে জাতি জনগোষ্ঠীৰ দল সংগঠন নামিছে আপোনাৰ উৎপাত বন্ধ কৰক আৰু অনতি বিলম্বে CBI তদন্ত দি নিৰপেক্ষ তদন্ত কৰক এয়া অভয়পুৰীৰ সন্মুখৰ এই ৰাস্তাটো ৰুদ্ৰ পাঠকে নিৰ্মাণ কৰিছিল কেইদিন হ'ল ৰাস্তাটো নিৰ্মাণ কৰা ৰাস্তাটো ফাট মেলি গৈছে গতিকে ষ্টেডিয়ামৰ কামত 100% যে দুৰ্নীতি হৈছে যোনজন আৰ্কিটেক্টে এইটো ডিজাইন কৰিছিল তেখেতে পুলিচৰ জিম্মাত থাকে সংবাদ মাধ্যমক স্পষ্টভাৱে কৈছে যে ৱৰ্কিং এষ্টিমেটৰ কাৰণে মোক প্ৰেছাৰ দিয়া হৈছিল এই বিলখিনি আদায় দিয়াৰ কাৰণে আধৰুৱা কামক সম্পূৰ্ণ কৰা বুলি বিল আদায় দিয়াৰ বাবে যোশিতা দাসক প্ৰেছাৰ দিয়া হৈছিল গতিকে এই প্ৰেছাৰটোৱে এটা কথাই সূচাইছে যে ইয়াতে দুৰ্নীতি 100% হৈছে হিমন্ত বিশ্ব শৰ্মাক শেষবাৰৰ বাবে কৈছোঁ গৰু চুৰৰ ৰক্ষণাবেক্ষণ দিয়া অটোপালি আপুনি বন্ধ কৰক কয়লাৰ মাইন সিন্ডিকেটৰ যি অটোপালি হৈ আছে সেয়া বন্ধ কৰক আৰু যোশিতা দাসৰ দৰে এগৰাকী নিৰপৰাধী নিৰপেক্ষ কাম কৰিবলৈ অহা আমাৰ এই মেধাৱী চাকৰিয়ালসকলৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে CBI তদন্ত দিবই লাগিব যোশিতা দাসৰ এই মৃত্যুৰ কাৰণে CBI তদন্ত নিদিয়া পৰ্যন্ত কংগ্ৰেছে ৰাজপথতেই হওক বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ সন্মুখতেই হওক মানুহৰ ঘৰে ঘৰে যায়েই হওক যিকোনো পৰ্যায়ত গৈ আমি আন্দোলনৰ কাৰ্যসূচী কৰি থাকিম আৰু CBI ইনকুৱাৰী আমাক লাগিবই আৰু এইজন ঠিকাদাৰ আপোনালোকে জানে ইয়াত বঙাইগাঁৱত সকলোৱে জানে ঠিকাদাৰজন এতিয়া ৰুদ্ৰ পাঠক হৈ থকা নাই তেওঁ এজন নেতালৈ ৰূপান্তৰ হৈছে তেওঁ CMৰ ইমানেই আপন তেওঁ ব্যক্তিগত আধাৰিলাৰ পৰা সকলোবিলাক কাম CMে কৰিব আহে CM তেওঁৰ ঘৰত আড্ডা গতিকে আমি সকলোৱে জানো গতিকে এই উদ্ধৰ্তন কৰ্তৃপক্ষই নিশ্চিতভাৱে আমি অনুৰোধ জনাইছোঁ যে উপযুক্তভাৱে আমাৰ যোশিতা দাসৰ হত্যাকাণ্ডৰ মানে তদন্ত লাগে আৰু এই তদন্তৰ কাৰণে আমাৰ NSOই আদি দাবী জনাইছোঁ আমি দাবী জনাইছোঁ CBI তদন্ত লাগে কাৰণ CBI তদন্ত অবিহনে উপযুক্ত ইয়াত মানে ন্যায় নাপাব সেইটো নিশ্চিন্ত হৈছোঁ আমাৰ ফালৰ পৰা এই দাবীটো থাকক আৰু আমি অসমৰ সেইসকল নিষ্ঠাবান কৰ্মচাৰী চাকৰিয়ালসকলত আছোঁ যিসকলে সততাৰে কাম কৰে তেওঁলোকৰ লগত অসমৰ ৰাইজ আছে কংগ্ৰেছ দল আছে সেইটো প্ৰতিপূৰ্ণ কৰাৰ কাৰণে আমি আপোনালোকৰ ওচৰৰ জৰিয়তে মানে অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ যে সততাৰ থকা বিষয়াসকলৰ লগত থাকক আৰু এই ন্যায় তদন্ত CBI তদন্ত পাওক আৰু উপযুক্ত যিসকলে দোষী তেওঁলোকে যাতে শাস্তি পায় ৰাজ্যজুৰি হোৱা এই প্ৰতিবাদৰ পাছত সোমবাৰে ৰুদ্ৰ পাঠকৰ বাসগৃহত SITয়ে অভিযান চলায় উল্লেখ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি পৰিচিত বিতৰ্কিত ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ বাসগৃহত প্ৰায় 6 ঘণ্টা ধৰি অভিযান চলায় যদিও এই পৰ্যন্ত কোনো লোককে আটক কৰা নাই বুলি জনাইছে SITৰ দলটোৱে এতিয়া ইনভেষ্টিগেশ্যন চলি আছে আপোনালোকক 2-3 দিনৰ জনাব আজি কি আজি এতিয়া ইনভেষ্টিগেশ্যন ষ্টেজত আছে এতিয়া একো ক'ব নোৱাৰো মানুহজনক কালি নাই কাৰণ আটক কৰিছে নি মেডাম ঠিক আছে মেম আটক কৰাৰ সম্ভাৱনা আছে নেকি আপোনালোকে পাইছে আগতে আজি নাই আগতে পাইছিলে না আপোনালোকে এতিয়ালৈকে 3 জন আটক কৰা আপোনালোকক কোৱা আৰু 3 জন এতিয়ালৈকে এৰেষ্ট কৰা হ'ল 3 জন আপোনালোকক কিছত জনাব অভয়পুৰীৰ পৰা অভিযান মেধি ৰিপৰ্ট NK Live